আজি বুলি নহয় আমি সদায় ইয়াত নাকা চেকিং কৰি থাকোঁ তাৰপিছতো আমাৰ দুৰ্ঘটনা হয় আপোনাক গমে পায় আজিকালি আমাৰ পাব্লিকবিলাক বেছি কনচিয়াছ নহয় যে তেওঁলোকে হেলমেট নিপিন্ধে কিছুমানে সিট বেল্ট নলগায় আমি যাৰ যিমান পাৰোঁ ফাইন কাটি আছোঁ আৰু আমি পাব্লিকক বুজাইও আছোঁ যে হেলমেটটো কিয় দৰকাৰী সিট বেল্ট কিয় পিন্ধিব লাগে আমি সেইখিনি কৰি আছোঁ আৰু মই সকলোকে পাব্লিককে আহ্বান জনাম যে সকলোৱে হেলমেট পিন্ধি হওক অকল চলোৱাজন নহয় তেওঁ পিছত বহাজনো পিন্ধক আৰু যোনে চাৰিচকীয়া বাহন লৈ আছে যাতে সকলোৱে সিট বেল্ট লগায় সেইটো মোৰ ফালৰ তৰফৰ পৰা আমাৰ নুমলীগড় থানাৰ পৰা সকলোকে এটা ৰিকুৱেষ্ট কৰা হৈছে আমাৰ সদায় নাকা চেকিং চলিয়ে থাকিব এইটোৰ বিৰুদ্ধে আমাৰ যিমানখিনি কঠোৰ পদক্ষেপ ল'ব লাগে আমি লৈয়ে থাকিম আৰু এইটো সদায় কৰি থকা হৈছে থেংক ইউ আমি আচলতে বহুত ভাল পাইছোঁ কেলে নথি পত্ৰ অবিহনে হেলমেটৰ অবিহনে যিবিলাক গাড়ী চলাইছে আৰু যিবিলাক তাৰমানে হেলমেটবিহীন যিবিলাক মানুহবিলাক আছে তেওঁলোকে আচলতে মৃত্যুমুখত পৰিছে সেইটো কিন্তু আমি বহুত দুখ পাইছোঁ আৰু আজি প্ৰশাসনে যি ব্যৱস্থা লৈছে নুমলীগড় আৰক্ষী খুব ভাল পাইছোঁ কিন্তু এটা কথা মই নকলেও নহ'ব ইয়াত আচলতে কি হৈছে পেচেঞ্জাৰ যিটো নেকি কেৰিয়াৰ আৰু গুডছ কেৰিয়াৰৰ এই জীৱ জন্তুৰ কঢ়িয়াৰ দৰে লৈ যায় মালবাহী ট্ৰাকত মানে মানুহ লৈ যায় আৰু AC ৰুম আমি নেপাওঁ কিন্তু কিছুমান জেগাত AC ৰুমত এই গৰু ছাগলী এইবিলাক লৈ যায় AC ৰুমত মানুহে যাব নাপায় কিন্তু AC ৰুমত গৰু ছাগলীবিলাকে আচলতে যায় গতিকে আমি দুখ পাইছোঁ আৰু আমি প্ৰশাসনে ইয়াত আছে আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মানে এই যে যিবিলাক পেচেঞ্জাৰ মানে আনিছে যিবিলাক শ্ৰমিকসকলক আনিছে সেই শ্ৰমিকসকলক যাতে পেচেঞ্জাৰ কেৰিয়াৰ গাড়ীত আনিব লাগে এইটো মালবাহী গাড়ীত কিন্তু শ্ৰমিকসকলক অনাটো বন্ধ কৰিব লাগে সেই বিষয়লৈও গুৰুত্ব আৰোপ কৰিব লাগে প্ৰশাসনে গতিকে আজি আমি ভাল পাইছোঁ এইটো চাওক মোনাবিলাক ইয়াতে হেঙিং আছে আৰু এই কেমেৰা দেখি আৰু এই প্ৰশাসন দেখি সেই অলপতে আগত এই চাওক এই শ্ৰমিকবিলাক কিয় আহিছে আপোনালোকে সুধিলে গম পাব এইবিলাকক মানে তেওঁলোকে কিবা গাড়ীত আনিছে এইটো মালবাহী গাড়ীত আনিছে পেচেঞ্জাৰ গাড়ীত আনি বলেৰো পিকআপত আনিছে সেইকাৰণে বহুত দুখৰ কথা শ্ৰমিকসকলে যদি কিবা এটা এক্সিডেণ্ট হৈ যায় একো নাপায় কিন্তু একো বেনিফিট নাপায় সেইকাৰণে প্ৰশাসনক আমি ভাল পাইছোঁ এনেকুৱা হ'ব নালাগে ধৰক আৰু উচিত পানিছমেণ্টটো আচলতে দিবৰ কাৰণে ব্যৱস্থা কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221